So, hello everyone, মোৰ নাম হৈছে ৰিচাৰ্ড জামাল আৰু এইটো প্ৰবেবলি মোৰ ইউটিউব চেনেলৰ ফাৰ্ষ্ট ভ্লগ এণ্ড এইটো ভ্লগত মই দেখাম আমাৰ প্ৰথম শিৱসাগৰ আমাৰ মানে জয়সাগৰ পুখুৰী এণ্ড এইটো দেখিছে চাগে এণ্ড আৰু মই তাৰপিছত যাম আমাৰ যিটো থাম্বনেইলত আছে আমাৰ গেমিঙৰ যিটো ষ্ট'ৰ আমাৰ নহয় মানে গেমিঙৰ ষ্ট'ৰ য'ত আমি GTA 5 এণ্ড অল কেনেকৈ আমি ইনষ্টল কৰাব পাৰোঁ এট চিপেষ্ট কষ্ট সেইটো জাষ্ট মই দেখাব খুজিছোঁ এণ্ড কিছুমান মানুহে মানে GTA 5 এনেকৈ ক্ৰেক ভাৰ্জন অ'চিয়ান অফ ড্ৰিমছ তাৰপৰা এনেকৈ ডাউনলোড কৰে সেইটোৰ পৰা কি হয় কি আমাৰ যিটো PC বা লেপটপ থাকে সেইটো কাৰ্প্ট হোৱাৰ মানে চান্স থাকে কাৰ্প্ট হোৱা মিনছ সেইটো ভাইৰাছ আহি যোৱাৰ মানে চান্স আছে আৰু ডাটাখিনি ইৰেজ হৈ যোৱাৰ চান্স আছে সেইটো বহুতৰে হয় মই জনাততো বহুতৰে এতিয়ালৈকে হৈছে আৰু সেইটো বস্তু এভইড কৰিবলৈ কিছুমান তেওঁলোকে এতিয়া প্ৰভাইড কৰিছে সেই মানে ষ্ট'ৰখনে তেতিয়া সেইটোকে দেখাম আৰু চ' চাই থাকক এই দেখিছেনে ইমানেই ধুনীয়া মানে এই জেগাডোখৰ প্লাছ এখন হৈছে শিৱসাগৰ কলেজ য'ত মই লাষ্ট ইয়েৰ পঢ়িছিলোঁ 3 মাহ মানৰ কাৰণে তাৰপিছত কম মোৰ কি হ'ল মানে মোৰ ক'ত কি হ'ল ক'ত প্লেচমেণ্ট হ'ল চিলেক্ট হ'লোঁ ক'ত কি হ'ল সেইটো মই নেক্সট ব্লগত ক'ম এয়া হৈছে আমাৰ বৃন্দাবন এয়া বৃন্দাবন এইটো এন এছ মানে আছে ৰুমখিনিতো গম পাই চাগে যিয়ে ইয়াত পঢ়ি আছে বা পঢ়িলে আৰু ইফালে আমাৰ বুটানী ডিপাৰ্টমেণ্টৰ আছিলে মই বুটানীৰ ষ্টুডেণ্ট আছিলোঁ বাৰু চ' এয়া বহুত ধুনীয়া জেগা দেই মানিব লাগিব এতিয়া আহি গ'লোঁ মই যোৰহাটত আপোনাৰ যি গেম ষ্ট'ৰ মই মেনশ্যন কৰিছিলোঁ আগতে তালৈ চ' এয়া দাদা হাই কৰি দিব দাদা আপোনাৰ নামটো ক'ব মই আপোনাৰ নামটো মোৰ নাম ইমতিহাজ খান আৰু মই যোৰহাটৰ বাসিন্দা এজন আৰু এইখন মোৰ ষ্ট'ৰ কাৰেণ্টলি বৰ্তমান একজেক্ট লোকেশ্যনত নাই ক'ব গ'লে তাত কনষ্ট্ৰাকশ্যন চলি আছে তো সেইটো কাৰণে আজি মই কামটো ইয়াতে আৰম্ভ কৰিছোঁ তেতিয়া এইটোতো হৈয়ে থাকিব ন আমি যিটো প্ৰচেছ আছে সেই প্ৰচেছটো অকণমান দাদাৰ লগত ডিছকাছ কৰিম তাৰ আগতে অলপ কিছুমান মানে কি কয় আনইউজুৱেল এপ্লিকেশ্যন এণ্ড ছফ্টৱেৰ কিছুমান যিটোৱে শ্ল' কৰি দিয়ে মই যিটো গম পোৱা নাছিলোঁ কাৰণ মই উইণ্ড'জ 11 ইমান ভালকৈ এতিয়া চলাব পৰা নাই কাৰণ মোৰ লেপটপটো লোৱা প্ৰায় এসপ্তাহমান হৈছেহে চ' বনি থাকক তেতিয়াহ'লে অলম'ষ্ট কমপ্লিট হ'লেই চ' এইখিনি গেম ইয়াত এভেইলেবল আছে দাদা অকণমান ক'ব নেকি মানে কি গেম এতিয়া পোৱা যাব আৰু কি গেমৰ প্ৰাইচ কিমান হ'ব গেম বুলি ক'ব গ'লে ধৰি লওক মোৰ ওচৰত লেটেষ্ট গেম বা অল্ডেষ্ট গেম যি আছে ধৰি লওক মোৰ ওচৰত কালেকশ্যন অলম'ষ্ট চবৰে আছে আৰু যদি মোৰ কালেকশ্যনত এভেইলেবল নাথাকে মই ইনফৰ্ম কৰোঁ ক্লাইণ্টক যে মোক আপুনি 3 ঘণ্টা 4 ঘণ্টা বা অলম'ষ্ট 1 ডে প্ৰায়ৰ মোক ইনফৰ্ম কৰি দিব যাতে সেই গেমটো মই এভেইলেবল ডাউনলোড কৰি থ'ব পাৰোঁ আৰু বৰ্তমানটো ৰিচেণ্ট কিবা উকং গেম বুলি নতুনকৈ ওলাইছে ষ্টাৰফিল্ড আছে ধৰি লওক ৰেড ডেড ৰিডেম্পশ্যন এইখিনিটো খুব কমন গেম এইখিনিতো অলম'ষ্ট পাবই মোৰ ওচৰত আৰু ৰিচেণ্ট আপোনাৰ এলেন ৱেক 2 চেঞ্চুৱা চাগা হেলমেট বুলি আছে এইখিনিও আছে মোৰ ওচৰত আৰু তাকে মই যিহেতু ক'লোৱে যি নাথাকে সেইখিনি আপুনি মোক কৈ দিলে মই এভেইলেবল কৰি থৈ দিম আৰু আজিকালিতো মই এটা কথা জানো যে চিনেমা চোৱা আৰু গেম খেলাত বহুত ডিফাৰেঞ্চ আছে কাৰণ আজিকালি যোনটো গেমত ভিজুৱেলছ থাকে যোনখিনি গ্ৰাফিক্স কোৱালিটি থাকে অলম'ষ্ট মুভি কিছুমানকো বিট কৰি দিয়ে তো এটা গেম খেলি আপুনি বহুত কিছুমান বস্তু শিকিব পাৰে আৰু কিছুমান গেম আজিকালি এনেকুৱা হৈ গ'ল যোনটো আপোনাৰ ব্ৰেইন ইমান ইউটিলাইজেশ্যন হয় যে ৰিয়েল লাইফত আপুনি এইটো ইমপ্লিমেণ্ট কৰিব পাৰে এনেকুৱা নহয় যে আপুনি গেম খেলিলে আজিকালি ৰিয়েল লাইফত আপুনি পঢ়া বেয়া হৈ যাব এইটো বেয়া হৈ যাব এইটো নহয় আপোনাৰ মাইণ্ডটো বহুত ইউটিলাইজেশ্যন হয় গেম খেলি থাকোঁতে তো ইন ৰিয়েল লাইফো আপোনাৰ বহুত এইটো কেতিয়াবা ৱৰ্থ ইট হৈ যায়
তো সেইখিনিকে ক'ব বিচাৰিম মই এতিয়া আৰু দাদা এই ছফ্টৱেৰবোৰ ইয়াত এভেইলেবল হ'ব ন ছফ্টৱেৰ পাব মোৰ ওচৰত যি লাগে এইকেইটা দাদাই যেনেকৈ মোৰ পৰা লৈছে এডব ফটোশ্বপ লৈছে প্ৰিমিয়াৰ প্ৰ' লৈছে কাৰণ তেখেতে ইউটিউব কৰে আৰু এডিটিঙৰ কামো বহুত কৰে মই গম পাইছোঁ সেইটো কাৰণে মোৰ পৰা তেখেতে ছফ্টৱেৰ লৈছে আৰু প্ৰাইচেছ দাদাই সুধিছিলে মোক প্ৰাইচেছ ধৰি লওক গেমৰ প্ৰাইচ ষ্টাৰ্টিং হয় 200 অনলি এণ্ড গোজ মেক্স টু মেক্স আপ টু 350-400 আৰু সেই 350-400 মই সেইকেইটা গেমত লওঁ যোনকেইটা ধৰি লওক অকণমান বেছি লেটেষ্ট হৈ আছে বা যোন হাই ডিমাণ্ডিং গেম সেইখিনিত লওঁ আৰু মিনিমাম আপোনাৰ 150-200 হয় কিন্তু কিছুমান ধৰি লওক কণ্টিনিউ ক্লাইণ্ট আহি থাকে মোৰ তেখেতৰ কাৰণে কেতিয়াবা ডিছকাউণ্ট কৰি 150ও কৰি দিয়া যায় চ' আমাৰ এতিয়া গোটেই ছফ্টৱেৰ বা গেমছ গোটেইখিনি লোৱা হৈ গ'ল দাদাই ক'ব কি আমাক এতিয়া কি দিয়া হ'ল মানে মোক দাদা দাদাইতো আজি গেমটো প্ৰায়ভাগ ভালেকেইটা লৈছে স্পাইডাৰমেন লৈছে তাৰপিছত কল অফ ডিউটি ছিৰিজৰ ৱৰ্ল্ড ৱাৰ 2টো লৈছে মডাৰ্ণ ৱেফেয়াৰ 2 তাৰপিছত লৈছে আপোনাৰ ফটোশ্বপ লৈছে প্ৰিমিয়াৰ প্ৰ' লৈছে এতিয়াতো আপোনাক কৈছোঁৱে আৰু লৈছে আপোনাৰ বেটেল ফিল্ডো লৈছে যোনকেইটাৰ ভিতৰত গেমকেইটা প্ৰায় ভাল গেম আৰু মই গেমটো আচলতে তেখেতৰ ছিষ্টেমটো চাই পেলাই মই ৰেকমেণ্ড কৰিছোঁ কাৰণ ধৰক তেখেতৰ যোনটো ছিষ্টেম সেই ছিষ্টেমতকৈ যদি মই বেছি হাই লেভেল গেম তেখেতক মই দি দিওঁ তো সেইটোতো তেখেতে খেলি ভাল নাপাব তো সেইটো হিচাপত মই চাই মেলি তেখেতক ৰেকমেণ্ড কৰিলোঁ তেখেতে পচন্দ কৰিলে তো সেইটো হিচাপত গেমটো দিলোঁ আৰু GTA 5ও লৈছে যোনটো চবেই জানেই কিমান ভাল গেম তাৰপিছত GTA ভাইচ চিটিও লৈছে চেন এণ্ডিছো লৈছে যোনকেইটা নষ্টালজিক গেম সেইকেইটা মই কথা পাতিলোঁ দাদাই কৈছে এইকেইটা খেলিবলৈ খুব মন গৈ আছিলে বোলে সেইকাৰণে সেইকেইটাও লৈছে আৰু সেইকেইটা আজিৰ কাৰণে সেইকেইটা ল'লে লাহে লাহে কৈছে দাদা আৰু আহি থাকিম বুলি কৈছে গেম ল'বলৈ আৰু দাদাটো এতিয়া সেইটোৱে আৰু ঠিক আছে বাৰু তেতিয়া আহিছোঁ এটা কথা মেনশ্যন কৰিবলৈ থাকি গ'ল কি ইয়াৰ মানে কি কয় য'ত আপোনালোকে এই গেমবোৰ পাব সেই লোকেশ্যনটো দাদাই ভালকৈ কৈ দিব পাৰিব লোকেশ্যনটোৰ কাৰণে আপুনি যদি গুগল মেপত চাই পিক্সেলজন গেম ষ্ট'ৰ বুলি আছে আমাৰ লোকেশ্যনটো আপডেট কৰি থোৱা আছে তাত নাম্বাৰো পাই যাব এড্ৰেছটো তাত দি থোৱাই আছে কিন্তু হ'লেও মই এবাৰ কৈ দিছোঁ আপোনাৰ জেল ৰোড পৰে এইটো আব্বাছ নগৰ একেবাৰে লাষ্টলৈকে মেইন ৰোডৰ পৰা 300 মিটাৰ অনলি আৰু যদি কিবা দিগদাৰ হয় আপুনি মোক ফোন কৰি ল'লে হ'ব অ'কে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু গুগল মেপছৰ আপোনালোকে চাই ল'ব ঠিক আছে দিয়ক